विश्वनाथ जिला के विश्वनाथ चाराली के पावे में महाचरक मेला का बुधवार को आयोजन किया गया। मेले में हजारों की संख्या में लोगों ने हिस्सा लिया। बिहू के पहले दिन हर्षोल्लास के साथ विश्वनाथ जिला में भी चरक मेला का आयोजन किया गया, जिसमें हजारों की संख्या में भक्तों ने हिस्सा लिया। कुछ भक्तों ने लोहे की पतली सींग से अपनी जबान को छेद कर पावे पंचाली के बीचों बीच होते हुए एक शोभायात्रा निकाली गई। शोभायात्रा मरव थान शिव मंदिर पहुंचकर संपन्न हुई। मंदिर में लोगों ने हर्षोल्लास के साथ पूजा अर्चना किया। ज्ञात हो कि 15 दिनों तक उपवास रखने के बाद पाभो नदी से पानी लेकर जीव व शरीर के अन्य अंगों को लोहे के सींग से छेद कर पूजा अर्चना करते हैं। पूजा की परंपरा काफी डरावनी होती है। ये पूजा इलाके में लंबे समय से हो रही है। विभिन्न जाति जनगोष्ठीर समन्वय मिलन तीर्थ এই পাভৈ আৰু আমি প্ৰতি বছৰে পাভৈত আমাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ এই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে শ্ৰী শ্ৰী চৰক পূজা আয়োজন কৰি আহিছে। এই গৰু বিহুৰ সংক্ৰান্তিৰ দিনা আৰু আজি এই পাঁচালিত দেখিছে প্ৰায় শ শ ভক্তই তেওঁলোকৰ ডিঙি জিভা বিভিন্ন শৰীৰৰ অংগ কাটা লগাই পেলাই তেওঁলোকে প্ৰভু শিৱক পূজা কৰে। আৰু তেওঁলোকেতো এটা আগৰ পৰা এটা আছিল যে ঈশ্বৰক এনেধৰণে প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ পৰা ফল প্ৰাপ্তি হয়। গতিকে আমি চাহ জনগোষ্ঠীৰ অবিচ্ছেদ্য অংগ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এই ধৰণৰ পূজাটো অকল চাহ জনগোষ্ঠী সম্প্ৰদায়ে পালন কৰে এইটো কথা নহয়, সকলো জাতি জনগোষ্ঠীয়ে সমিল মিলে সহবাস কৰি আমি উদযাপন কৰি আহিছোঁ। আৰু আজি গোটেই পাভৈ এটা দেখিছে এটা মানুহে জনসমাগম হৈ পৰিছে। গতিকে আহি থাকিবলগীয়া দিনবিলাকত যাতে আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে পৰিপূৰ্ণ এই অসমখনত সকলো মিলা প্ৰীতিৰে থাকি যাতে অসমখন আগবঢ়াই নিব পাৰে এইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি জনামতে আমি সৰুৰে পৰাও দেখিয়ে আহিছোঁ এইটো তেওঁলোকে আজিৰ দিনটোত প্ৰায় এসপ্তাহ তেওঁলোকে ব্ৰতত থাকে, একো নাখায়, সম্পূৰ্ণ নিয়ম নীতি পালন কৰি আধ্যাত্মিক নিয়ম নীতিৰে পালনেৰে আজি তেওঁলোকে আহি নদীত গা ধুৱে। তাৰপিছত এই ভক্তসকলে বিভিন্ন পূজা পাৰ্বণ কৰি পেলাই ডিঙি জিভা পিঠি বিভিন্ন শৰীৰৰ অংগ ফুটাই কাটা লগাই তাৰপিছত তেওঁলোকে মন্দিৰলৈ যাব, তাতে পূজা অৰ্চনা কৰি সেয়াসকল নিয়ম নীতি এৰুৱাব। আৰু এই ধৰণে কৰিলে তেওঁলোকে কয় প্ৰভু ভগৱন্ত শিৱৰ পৰা তেওঁলোকে ফল প্ৰাপ্তি লাভ কৰে। আৰু গোটেই অসমৰ গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বই যাতে মানৱ কল্যাণ সুস্থই হৈ থাকক, সকলো যাতে আগবাঢ়ি যাওক, কৰোণা মহামাৰী কবলৰ পৰা যাতে আমি মুক্তি পাওঁ, এইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু শিৱকো প্ৰাৰ্থনা কৰিছোঁ। আৰু এই ধৰণে আধ্যাত্মিক নিয়ম নীতিৰে পূজা পাৰ্বণবোৰ কৰা হয়। विश्वनाथ से जोनमोनी की रिपोर्ट, संवाद 365।